আমাৰ বৰ্ণালী দেৱী যি বৰহমপুৰ বিধানসভা সমষ্টি কঠিয়াতলি জিলা পৰিষদ কঠিয়াতলি সমষ্টি আমাৰ প্ৰাৰ্থী হ'ল বৰ্ণালী দেৱী বৰ্ণালী দেৱীক অহৰহভাৱে যোৱা 3 দিন ধৰি মানসিকভাৱে অত্যাচাৰ কৰাৰ কাৰণে তেওঁৰ হাজবেণ্ডৰ সৈতে পলাই আহি আমাৰ বৰহমপুৰৰ যিজন ব্লক কংগ্ৰেছৰ প্ৰেছিডেণ্ট ৰঞ্জিত বৰাৰ ঘৰত ৰাতি আশ্ৰয় ল'লে আৰু এই ৰঞ্জিত বৰাৰ ঘৰত বৰহমপুৰত যোৱা নিশা মানে আজি পুৱা ৰাতি 1টা বজাত 3খন থানাৰ পুলিচ কামপুৰ থানা সামগুৰি থানা আৰু নগাঁও সদৰ থানা প্ৰায় 50-60 জন পুলিচ গৈ পেলাই ৰঞ্জিত বৰাৰ ঘৰ ঘেৰি ধৰিলে আৰু ঘেৰি ধৰি পেলাই দাবী কৰিলে যে বৰ্ণালী দেৱী আপোনালোকৰ তাত আছে বৰ্ণালী দেৱীক উলিয়াই দিয়ক বৰ্ণালী দেৱী নাই বুলি কোৱাত তেওঁলোকে ক'লে যে আমি ভাঙি দিম আপোনালোকৰ জেট কিবা কি কয় বুলডোজাৰ তেনেকুৱা ধৰণৰ আছে নহয় কিবা কিবি বুলডোজাৰ লৈ আহিলে ঘৰটো ভাঙি দিব যিজন গাঁওবুঢ়া তেওঁক প্ৰেছাৰ দিলে যে ৰঞ্জিত বৰাৰ ঘৰত খানতালাচ কৰিবলৈ ৰাতি 1টা বজাৰ পৰা 1:30 বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈকে এইটো চলি আছে অৱশেষত ওচৰৰ মানুহৰ সবেই সৈমান কৰিলে আৰু ৰঞ্জিত বৰাৰ ঘৰৰ পৰা বৰ্ণালী দেৱীক আৰু তেওঁৰ স্বামীক পুলিচ বাহিনীয়ে লৈ গৈ তেওঁলোকক কামপুৰ থানালৈ লৈ গ'ল সেই একেই কামপুৰ থানাত তেওঁলোকক সেই একেজন পুলিচ বিষয়া সুৰজিত দত্ত ৰিভলভাৰ দেখুৱাই পেলাই কৈছে যে আপোনাৰ স্বামীক বৰ্ণালী দেৱীক কৈছে আপোনাৰ স্বামীক আমি এনকাউণ্টাৰ কৰি গুলিয়াই মাৰিম যদি আপুনি এই কংগ্ৰেছ দলৰ পৰা পদত্যাগ নকৰে আপুনি যদি আপোনাৰ মনোনয়ন পত্ৰ উঠাই নলয় বৰ্ণালী দেৱী বৰ সাহসী মহিলা তেওঁ ক'লে মাৰি দিয়ক মই মৰিবলৈ আছো আপুনি মোক এতিয়াই গুলিয়াই মাৰক থানাৰ ভিতৰত আৰু সেইটো কথা তেওঁৰ মোবাইলত কোনোমতে তেওঁ এইটো অন কৰি ৰাখিছে যাতে আমি শুনিব পাওঁ আমাৰ সভাপতিয়ে শুনি আছে যেতিয়া বৰ্ণালী দেৱীয়ে এইবিলাক কথা ক'লে তেতিয়া পুলিচে আকৌ বেলেগে গৈ বৰ্ণালী দেৱীৰ যিজন প্ৰপ'জাৰ সেই প্ৰপ'জাৰজনক গৈ পেলাই ধৰি আনিলে আৰু প্ৰপ'জাৰজনক এনেধৰণে গৈ পেলাই হাৰাশাস্তি কৰিলে ধমকি দিলে যে প্ৰপ'জাৰজনে অৱশেষত গৈ পেলাই তেওঁ এই প্ৰাৰ্থীগৰাকীৰ প্ৰতি তেওঁৰ যে সমৰ্থন নাই সেইটো লিখি দিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ